হেপী হলি আৰু ভিডিঅ'টো মোৰ শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব। এনেকৈ বনাওঁ চিম্পুল চা শ্বৰ্টকাট ঘৰত যি আছে এভেইলেবল। মই ইয়াতে ময়দা লৈছোঁ আৰু ময়দা 4 কাপ লৈছোঁ কাপেৰে জুখি পেলাই। আৰু ইয়াতে শ্বৰ্টকাট অকণমান চল্ট দিছোঁ আৰু নিদিয়ে আৰু মই সাধাৰণতে অকণমান দিওঁ। আৰু অইল দিছোঁ ইয়াতে, অইল এভেইলেবল আছে মই অইল দি দিছোঁ। আৰু অইল দি অকণকৈ মই ময়দাখিনি অকণকৈ সানি লৈছোঁ যিমান পৰিমাণ অইল লাগে। আৰু মোৰ গোটেইখিনি অইল লাগিছে, গোটেই অইল দি দিছোঁ। দি পেলাই মই অকণমান ডোটো মানে হাতেৰে যাতে অকণমান লাডু টাইপ হয় এনেকৈ চাইছোঁ। আৰু হৈ গৈছে অইল দি, দেখিছে নহয় এনেকুৱা। আৰু হৈ গ'ল। আৰু এতিয়া মই ইয়াতে পানী দিম অকণকৈ। পানী দি অকণকৈ ডোটো অকণমান মানে কি টাইট কৰি ডোটো মাৰিব লাগিব যাতে গুজিয়া এইটো ভাল হয়, খাবলৈ ভাল হয়। আৰু মোৰ হৈ গ'ল এনেকৈ। আৰু এতিয়া মই এখন কাপোৰ তিয়াই পেলাই, ৰুমাল এখন তিয়াই পেলাই ইয়াতে ঢাকি পেলাই এনেকৈ থৈ দিম অকণমান হাফ আৱাৰৰ কাৰণে, আধা ঘণ্টা এনেকৈ থৈ দিম। আৰু এতিয়া মই কেৰাহীটো গৰম কৰি চুজি 1 কাপ মই ইয়াতে ভাজি ল'ম, পূৰা লাল কৰি অকণমান মচমচীয়া কৰি মই ভাজি ল'ম চুজিখিনি, তেতিয়াহে ভাল লাগে। আৰু চুজিখিনি ইয়াতে মোৰ ভাজা হৈ গ'ল, ৰেডি হৈ গ'ল চুজিখিনি। এখন থালত উঠাই থ'লোঁ। আৰু তাৰে মতে মই নাৰিকল কাটি লৈছোঁ। মই ফ্ৰেছ নাৰিকল লৈছোঁ আৰু সাধাৰণতে শুকান নাৰিকল দিয়ে, কিন্তু মই ঘৰত ফ্ৰেছ নাৰিকল আছে কাৰণে মই ফ্ৰেছ নাৰিকল দিয়ে বনাই আছোঁ। আৰু ফ্ৰেছ নাৰিকল দি মোৰ ভাল লাগে খাবলৈ, সেইকাৰণে বহাই দিলোঁ। আৰু কেৰাহীত অকণমান ঘি মুচি দিলোঁ আৰু নাৰিকলখিনি মই মিক্সিত গুড়া কৰি ইয়াতে দি দিলোঁ। আৰু নাৰিকলখিনি অকণমান ভাজি ল'ম একদম, যাতে একো মানে কি ভিজা ভাৱটো নাথাকে। নাৰিকলখিনি পূৰা শুকান কৰি ভাজি ল'লোঁ। লৈ পেলাই ইয়াতে খিচমিচ আছিলে ঘৰতে, খিচমিচ দি দিলোঁ। আপোনালোকে যেনেকৈ বনাই ঘৰত যি থাকে কাজু খিচমিচ বা এলমণ্ড দিব পাৰে। আৰু চেনিখিনি মই মিক্সিত গুড়া কৰি চেনি দি দিলোঁ। আৰু মই পূৰা যিমান পৰিমাণ লাগে সিমান মিঠা হিচাপৰ দি দিছোঁ পূৰা, তেতিয়াহে খাই ভাল লাগে। আৰু ইয়াতে মিক্স কৰি চেনিখিনি দি পেলাই অকণমান মই ভাজি ল'লোঁ। আৰু ভাজি পূৰা মানে কি ড্ৰাই ধুনীয়া হৈ গৈছে। আৰু এতিয়া মই কেৰাহীৰ পৰা এইখিনি উঠাই ল'ম। ভাজা হৈ গ'লে একদম গেছটো কম আঁচত ৰাখিছোঁ মই। আৰু আপোনালোকে বনাব পাৰে ঘৰত, এনেকৈ বনাই বটলত ভৰাই টাইট কৰি থৈ দিব পাৰে। ৰাতিপুৱা চাহৰ লগত, গধূলি চাহৰ লগত কোনোবা আহিলে দিব পাৰে, খাব পাৰে। আৰু এইখিনি ময়দাখিনি যিখিনি মই ডোখিনি এতিয়া ৰুমালটো গুচাই ডোখিনি ওলাই ল'লোঁ। আৰু ডোখিনি মই আৰু অকণমান হাতেৰে মানে একদম চফ্ট কৰি ল'লোঁ। লৈ পেলাই এতিয়া অকণকৈ লাড্ডু পেৰাৰ দৰে অকণকৈ কৰি ল'লোঁ এনেকৈ। আৰু কৰি এটাকে এনেকৈ বেলি ল'লোঁ। আৰু আপোনালোকে চেভ কৰি যেনেকৈ বনাব পাৰে, ডাঙৰকৈ বনায়ো বহুতগিলা একেলগত কাটি বনাব পাৰে। আৰু মই এনেকৈ সৰুকৈ কৰি বাতিৰে এনেকৈ কাটি দিলোঁ। আৰু এই বাতিটো খুবেই ভাল, মানে ধুনীয়া হয় কাটিলে, এনেকৈ চেপটো ভাল হয়, গোল হৈছে ধুনীয়া। আৰু এটাকে এনেকৈ মই দি পেলাই খিচমিচবিলাকো এনেকৈ 3-4টা মাজত দি পেলাই সোমাই দি পেলাই এনেকৈ বনালোঁ। আৰু ছাইডত অকণমান পানী লগাই দিছোঁ এনেকৈ, যাতে চিপকি থাকে, যাতে তেলত দিয়াৰ পিছত যাতে খোল খাই নাযায়। আৰু এনেকৈ মই জইন কৰি দিলোঁ। আৰু জইন কৰি দি আৰু ছাইডত এটা মই হাতেৰে যেনেকৈ পাৰোঁ, মোৰ তাত যাতে ডিজাইন সেইবিলাক নাই, হাতেৰে আঙুলিৰে অকণমান লাহে অকণকৈ ডিজাইন কৰি। আৰু এনেকৈ দেখিছে নহয়, চববিলাক মই এনেকৈ ডিজাইন কৰি এনেকৈ চববিলাক বনাই লৈছোঁ। আৰু হৈ গ'ল, চববিলাকে বনালোঁ। এতিয়া তেলখিনি গৰম কৰি আৰু মই পিঠাবিলাক এটাকে দি দিলোঁ। মই পিঠা বুলিয়েই কওঁ। আৰু তেলটো মিডিয়াম গৰম কৰিছিলোঁ আৰু গেছটো মই ফুল আঁচত ৰাখিছিলোঁ ফাৰ্ষ্টতে, লাষ্টত মিডিয়াম কৰি দিছোঁ। আৰু মিডিয়াম কৰি দি পেলাই বহুত টাইম ভাজিব লাগে, ভাজোঁতে বহুত টাইম লাগে।